বৰদেল সাংস্কৃতিক শোভাযাত্ৰাৰে হৰিনামে মুখৰিত ৰামদিয়াৰ আকাশ বঁটা। উল্লেখযোগ্য যে হাজো ৰামদিয়াত অনুষ্ঠিত হোৱা উত্তৰ পূব ভাৰত হৰিদেৱ সংঘৰ ৪৯ সংখ্যক বাৰ্ষিক অধিৱেশনৰ দ্বিতীয় দিনা এক উদুলি পৰিৱেশৰ সৃষ্টি হয়। উত্তৰ পূব ভাৰত হৰিদেৱ সংঘৰ ৪৯ সংখ্যক বাৰ্ষিক অধিৱেশন শ্ৰী শ্ৰী হৰিদেৱ সত্ৰ উজান কৰি প্ৰথমবাৰৰ কাৰণে স্থাপিত হৈছে। ইয়াতে আজি অনুষ্ঠানটো পাতিছে। তাৰ বাবে মই আজি যিখন অনুষ্ঠান হৈছে আমাৰ সাংস্কৃতিক উন্মোচন, যিটো সেইটো অনুষ্ঠানত থাকি মোৰ খুবেই ভাল লাগিছে। আৰু ইমান মানুহ দেখিছে, ইমান বিভিন্ন ঠাইৰ পৰা মানুহ আহিছে, বহুত লোকে ৰতাৰণ্য ভৰি পৰিছে, ভাল লাগিছে আহি। এইখিনিয়ে মই ক'ব লগা। হয় হয়, বহুত আধ্যাত্মিক পৰিৱেশৰ বিৰাজ কৰিছে। আমাৰ ধৰ্মপ্ৰাণ ৰাইজসকল বিভিন্ন ঠাইৰ পৰা আহিছে, ভাল লাগিছে আজি আহি পেলাই। ইয়াতে বহুত আহিছে, প্ৰায় ৫০০ মান হ'ব চাগে, মই আন্দাজ কৰিছোঁ। এতিয়া যিটো সাংস্কৃতিক আমাৰ যিটো অনুষ্ঠান আমাৰ এইটো আৰম্ভ হ'ব, আমাৰ যিটো সাংস্কৃতিক আমাৰ শোভাযাত্ৰাটো আৰম্ভ হয়তো ৫০০ মান মানুহে ইয়াতে মানে অংশগ্ৰহণ কৰি মোৰ এটা ধাৰণা আৰু এইটো মোৰ আহি পেলাই খুব, আৰু মই ইয়াৰে বোৱাৰী হয়। ইয়াতে ৰাইজে যে মোক মইতো তেনেকুৱা আধ্যাত্মিক ফালৰ পৰা জ্ঞান দিব পৰা কোনো ব্যক্তি নহয়, তথাপি ইয়াৰে আমাৰ ৰামদিয়া সুতিৰ মুখৰ ৰাইজে বা ইয়াতে সমূহ ৰামদিয়াবাসী ৰাইজে যে মোক আজি ইমান ভাল এটা হৰিদেৱৰ গুৰুজনাৰ ৪৯ সংখ্যক বাৰ্ষিক অধিৱেশন, তাত মোক যে আজি ইয়াতে নিমন্ত্ৰণ কৰিছে, তাৰ বাবে সকলো ৰাইজক মই শ্ৰদ্ধাৰে জ্ঞাপন কৰিছোঁ। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি উলিওৱা হ'ল এটি বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা। শোভাযাত্ৰাত জাতি জনগোষ্ঠীৰ সমাহাৰ, বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱে অংশগ্ৰহণ কৰে। উক্ত শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰিলে বিশিষ্ট সমাজকৰ্মী স্বপ্না দাসে। বিশিষ্ট অতিথিৰূপে উপস্থিত ভাৰতীয় ডাক বিভাগৰ কৰ্মচাৰী তথা সমাজকৰ্মী জিয়াউল হক। কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, নিউজ নাও।